হাই ব্ৰান সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বিহুৰ বতৰতে আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি উলিয়াইছোঁ আমাৰ ৰহেদৈ চোতালৰ বিহু নামৰ এই কিছু ব্যতিক্ৰমী বিহু অনুষ্ঠানটোৰ কিছু দৃশ্যাংশ। 2023 চনতে লখিমপুৰৰ কেইজনমান সেউজপ্ৰেমী যুৱক যুৱতীৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠা আমাৰ ৰহেদৈ চোতালৰ বিহু নামৰ অনুষ্ঠানটো এইবাৰ তৃতীয় বৰ্ষত ভৰি দিলে আৰু তাৰে কিছু দৃশ্যাংশ আমাৰ লগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিয়ে এই ভিডিঅ'টো সম্পূৰ্ণকৈ প্ৰস্তুত কৰি উলিয়াইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু চাই আপোনালোকৰ মতামত লগতে লাইক এটাৰে আমাক অনুপ্ৰেৰণা জনাবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তৃতীয় বাৰ্ষিক ৰহেদৈ সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। আজি ৰহেদৈ বাকৰিত উপস্থিত হোৱা সমূহ প্ৰতিযোগীক আমি সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছো। যিসকল মহিলা আছে ইয়াত পতাকা উত্তোলনৰ লগে লগে তেওঁলোকে মংগলধ্বনি দিবলৈ অনুৰোধ জনালো। আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ বিনয় বৰুৱাদেৱ। তেখেতে পতাকা উত্তোলনৰ লগে লগে এটি গীত পৰিৱেশন কৰিব। গতিকে আমি এতিয়া পতাকা উত্তোলনৰ ফালে আগবাঢ়িম। উপস্থিত থকা সমূহ ছাত্ৰ ছাত্ৰীক আমি পতাকা বেদীৰ ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছো। সকলোৰে সহায় সহযোগিতা কামনা কৰিলো। এয়া আজিৰ পতাকা উন্মোচন কৰিছে শ্ৰদ্ধাৰ গুণকান্ত কোচদেৱ। শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলো। শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলো। গম্ভীৰ গিৰিবৰ প্ৰান্তৰ মনোহৰ, গম্ভীৰ গিৰিবৰ প্ৰান্তৰ মনোহৰ, সুন্দৰ ভেদাভেদ পৰিহৰি কত জাতি উপজাতি, ভেদাভেদ পৰিহৰি কত জাতি উপজাতি, মহাপীঠ উত্তোলন অনুষ্ঠানত উপস্থিত সৰৌ বিহুপ্ৰেমী ৰাইজ, বৰ্ষটোৰ আজি বহাগৰ দিনতে এই উন্মোলিত পতাকাৰ তলত আপোনালোক সকলোকে অভিনন্দন জনাবলৈ পাই মই সুখী হৈছোঁ আৰু আশা কৰিছোঁ আগত বছৰটো আপোনালোকৰ সুখে সন্তোষেৰে আৰু শান্তিৰে অতিবাহিত হ'ব। বিহু আমাৰ বাপতি সাহোন বুলি কয় যি অনুষ্ঠান, এই সেউজপ্ৰেমী ৰাইজৰ এই অনুষ্ঠানটোত আপোনালোকক সকলোকে সমবেত হোৱা দেখি অতি আনন্দিত হৈছোঁ। এয়া আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সমাজ সেৱিকা শ্ৰদ্ধাৰ মূৰ্ছনা ভূঞা বাইদেউ। মূৰ্ছনা ভূঞা বাইদেউক এখনি ফুলাম গামোচাই সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। ভিডিঅ'হে কৈছোঁ। সংঘৰ্ষম সংবাদম শম্ভো মনসি জাতম দেবাভদম যথা পূর্বে সঞ্জাননা উপাসতে। হুকুমার পাएंगे। ফটো মই ক্লিক কৰা লগতে হেৰি কৰিব পৰা নাই, ফটো তুলিব পৰা নাই, মই ভিডিঅ'হে কৰি আছোঁ। মাৰি গ'লে হ'ল। থেংক ইউ দেই। বিহু প্ৰকৃতিৰ আহ্বান। এই প্ৰকৃতিৰ বুকুতে আমাৰ জন্ম, এই প্ৰকৃতিৰ বুকুতে আমাৰ মৃত্যু। বৃক্ষৰোপণ ৰূপক হিচাপে আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ বিনয় বৰুৱাদেৱ। এয়া আমাৰ বৃক্ষৰোপণ কাৰ্যৰ কাৰণে আগবাঢ়িছে বিনয় বৰুৱাদেৱ। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ শ্ৰদ্ধাৰ কৰ্মী কল্যাণ দত্ত, ক্ষমা কৰিব, কল্যাণ কোঁৱৰ। তেখেতে শ্ৰদ্ধাৰ বিনয় বৰুৱাদেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনালে আৰু এই আমি বৃক্ষৰোপণ কাৰ্যৰ লগে লগে কৈছোঁ মোৰ দেশ, মোৰ প্ৰাণৰ প্ৰাণ, মোৰ গানৰ গানৰ মোৰ দেশ, মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হৈছোঁ হ'ব। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কুহে কুহে, সেই সপোনৰ কলহ দেশে দেশে দেশ আছে।
এনে বহু দেশৰ ৰঙে দৰঙে মই ঘূৰিছো বন্ধুৰ সৈতে প্ৰাণ খুলি প্ৰেমৰ কথা পাতিছো তাৰ পাছত আৰম্ভ কৰিছো নতুন যাত্ৰা এতিয়া মই শ্ৰদ্ধাৰ বিনয় বৰুৱাদেৱক দুআষাৰ ক'বৰ কাৰণে আদৰ জনালো বহুত ভাল লাগিছে আৰু আপোনালোকৰ লগত এই পুনৰ গীত গাইছোঁ কেৱলীয়া ধাননিখন সোণ বুলিয়া হ'ব কেৱলীয়া ধাননিখন সোণ বুলিয়া হ'ব মিঠা মিঠা গদানীয়ে উপচি পৰিব। এই কাৰ্যসূচীখিনি হৈ যোৱাৰ পিছতেই আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰি দিছিলোঁ আৰু আনফালে এই আমন্ত্ৰণ কৰি অনা অতিথিসকল লগতে কৃষকসকলক এইদৰে পুৱাৰ আহাৰৰ যোগান ধৰিছিলোঁ আমাৰ লাডু পিঠা জলপানেৰে তাৰ পাছতেই আমাৰ এই বিহুখনিৰ মূল যিটো আকৰ্ষণ আমি যিহেতু প্ৰতি বছৰে কেইজনমান কৃষকক আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ যিহেতু বিহু আমাৰ কৃষিৰ লগতে জড়িত সেই অনুষ্ঠানটোৰ আমি আৰম্ভ কৰিছিলোঁ ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ সন্মানীয় কৃষক সম্বৰ্ধনা পত্ৰৰে তেওঁক সম্বৰ্ধনা জনাবলৈ আৰু সম্বৰ্ধনা পত্ৰখন পাঠ কৰিবলৈ আমাৰ সন্মানীয় সদস্য মাধুৰ্য দাক অনুৰোধ জনাইছোঁ লখিমপুৰ সেউজপ্ৰেমী ৰাইজৰ সহযোগত তৃতীয় বাৰ্ষিক ৰহেদৈ চোতালৰ বিহু 2025 তাৰিখ 20 বহাগ 1946 শতাব্দ 4 মে 2025 সন্ধ্যা লখিমপুৰ প্ৰতি শ্ৰী কুশ বৰা গাঁও কমলপুৰ ফুলবাৰী বোকানদী লখিমপুৰ জয় জয়তে আন্তৰিক শ্ৰদ্ধা আৰু প্ৰীতি সম্ভাষণ গ্ৰহণ কৰিব হে কৰ্মবীৰ আপুনি বৰ্তমান সময়ৰ অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে পৰম্পৰাগত থলুৱা কৃষি পদ্ধতিৰ গ্ৰহণযোগ্য দিশসমূহ অৱলম্বন কৰি একান্ত নিষ্ঠা সততা কঠোৰ পৰিশ্ৰম তথা নিৰন্তৰ প্ৰচেষ্টা কৰিবলৈ সক্ষম হৈছে আৰু নতুন কৰ্ম সংস্থাপনৰ সন্ধান কৰি আপুনি নিজৰ শ্ৰমেৰে উৎপাদন কৰা ফচলেৰে সমাজৰ ক্ষুধা নিবাৰণ সম্ভৱ হৈছে হে কৰ্মবীৰ আপোনাৰ এই অনুকৰণীয় মহান কৰ্ম নিশ্চিতভাৱে প্ৰশংসনীয় আমি ৰহেদৈ বিহু উদযাপন সমিতিৰ হৈ সেউজ প্ৰিয় ৰাইজে অসমীয়া বছৰটিৰ আৰম্ভণিতে কৃষি কৰ্মৰ প্ৰাক মুহূৰ্তত আপোনাক এগৰাকী সুদক্ষ আৰু সৃজনীশীল কৃষক হিচাপে সম্বৰ্ধনা জ্ঞাপন কৰি গুণকান্ত কোচ ধন্যবাদেৰে উদযাপন সমিতিৰ হৈ সম্পাদক বিতুপন দত্ত এই পত্ৰখন মই তেখেতক দিবৰ কাৰণে আগবাঢ়িছো ধন্যবাদ ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছো আমাৰ সন্মানীয় কৃষক শ্ৰী প্ৰবীণ বৰুৱা তেখেত শ্ৰদ্ধাৰ প্ৰবীণ বৰুৱা দেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে ইয়াৰ পাছতে আমি সন্মানীয় কৃষকগৰাকীক এখন চেলেঙেৰে সন্মান জনাব বিচাৰিছোঁ চেলেংখন প্ৰদান কৰিব আমাৰ ৰহেদৈ উদযাপন সমিতিৰ অন্যতম সদস্য সুকুমাৰ পায়েং ডাঙৰীয়াই এই অনন্ত বৰা দেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে নাছিৰ আহমেদ ডাঙৰীয়াই দেৱক সদস্য উপাসনা হাজৰিকা বাইদেউ এয়া আছিলে আমাৰ আমন্ত্ৰণ কৰি অনা কৃষকসকলৰ সম্বৰ্ধনাৰ অনুষ্ঠান ভিডিঅ'টো মই এইকাৰণে ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ কিয়নো বেছি একেখিনি ভিডিঅ'কে চাই আপোনালোকক আমনি পাব নহয় জানো সেইকাৰণে অকণ ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ যাতে আপোনালোকক সোনকালে ভিডিঅ'টো চাব পাৰে আৰু প্ৰত্যেক বছৰে আমি আমাৰ এই অনুষ্ঠানটোৰ মূল আকৰ্ষণ বুলিয়েই কৈছোঁ আমাৰ এইটোৱে মেইন উদ্দেশ্য যাতে আমি কৃষকসকলক সম্বৰ্ধনা জ্ঞাপন কৰিব পাৰোঁ যিহেতু বিহু আমাৰ কৃষি কৰ্মৰ লগত জড়িত কৃষকৰ লগত জড়িত কৃষকসকল নহ'লে আমাৰ দিনতেই নচলা নিচিনাই হৈ যায় সেইকাৰণে এই পদক্ষেপটো আমি প্ৰত্যেক বছৰে লৈ আছোঁ আৰু লৈ থাকিম আৰু এয়া এফালে চলি আছিলে চিত্ৰাংকন প্ৰতিযোগিতা আৰু এইবাৰ ছাত্ৰ ছাত্ৰীসকলৰ যে যোগদান দেখি খুবেই আনন্দিত হৈছোঁ বহুত সংখ্যক ছাত্ৰ ছাত্ৰী যোগদান কৰিছিলে প্ৰথম হ'ল সাহিত্য প্ৰতিযোগিতা চিত্ৰাংকন ৰচনা তাৰপৰা খেল ধেমালিত হ'ল চকী খেল উদ্বহ এতিয়া টেকেলি ভঙা হ'ব এতিয়া আমি টেকেলি ভঙা খেলাম ইয়াতে আমি এতিয়া অলপ চাহ মানে জিৰণি লৈছোঁ ইফালে এজন পূৰা ভাগৰ লাগি গৈছে এয়া হৈছে টেকেলি ভঙা খেলৰ পৰিচালনাত থাকিব দায়িত্ব হাতটো জোঙা এইফালে এয়া একো নহয় বাৰু টেকেলি ভঙাৰ লগে লগে ওলাই যায় কেনেকুৱা লাগিব টেকেলি ভাঙিব পাৰিবা নাই পাৰিবা পাৰিবা দেখি আছে নি বাৰু পাৰিবানে টেকেলি ভাঙিব মাৰিব নিচিনা লাগিছে দেই মাৰিলে
দুই তিনি বঢ়িয়া বঢ়িয়া টেকেলি ভাঙিলে ক'ত আছে টেকেলি চোৱা হয় ভাঙিম মই এয়া মাৰিব পাৰে ইয়াত ভাঙিলে কিন্তু আমাৰ ইয়াত টেকেলিটোৱে কিবা এটা আছে ইমান গৰম লগতে একদম ৰ'দ ইমান বেছি তাকো নেওচি এই কণ ল'ৰা ছোৱালীসকলে ইমান ধুনীয়াকৈ খেল ধেমালি খেলিছে আনফালে দেখিলেই টেকেলি ভঙা হৈ গ'ল এইফালে চলি আছে এতিয়া আমাৰ চকী খেল আৰু এওঁলোকক দেখি আমাৰ নিজৰ দিনবোৰৰ মনত পৰি গৈছিলে মোৰতো মনত পৰিছিলে খেলিব মন গৈছিলে খেলিব ৱেইট কৰক অকণমান কিনাৰ কৰি দিওঁ চকীখনৰ পৰা হাত কৰি দিওঁ এয়া দুইটা পথাৰৰ মাজত বহিছোঁ পথাৰ মানে এইটো পাৰ্কিং প্লেচ হয় গ্ৰাম্যানুভূতিৰ পাৰ্কিং প্লেচ খাবলৈ মানে কিবা এটা আনিলোঁ মই টাউনৰ পৰা মানে হেৰি জলপান গোটাইছে জলপান খাব ইচ্ছা নাই ভোক লাগিছিলে পেট পূজা কৰিছোঁ খেল ধেমালি হৈ আছে আৰু আৰম্ভ হ'ব আৰু অলপ পাছৰ পৰা আজি ইমানেই ৰ'দ দিছে অৱস্থা নাইকিয়া হৈ গৈছে লগতে ৰিহা পিন্ধিছোঁ মুগা খাব একদম হেৰি হৈ গৈছে আৰু গৰমত ঘামি জামি অৱস্থা নাই সেয়াই আৰু বোলে আৰম্ভ হ'ব আৰু 3টামান বজাৰ পৰা বিহু আগবেলা শেষ হৈ গ'ল আমাৰ গ্ৰাম্যানুভূতিৰ বাকৰিত পতা এই ৰহেদৈ তৃতীয় বাৰ্ষিক ৰহেদৈৰ মূল উদ্দেশ্য আচলতে দুটা হয় প্ৰথম যদি ক'ব যাওঁ কৃষকসকলৰ প্ৰতি সন্মান যিটো অনুষ্ঠান ইতিমধ্যে হৈ গৈছে তাৰ লগতে সাহিত্য কিছুমান প্ৰতিযোগিতা হৈছিলে যেনেকৈ ৰচনা চিত্ৰাংকন এতিয়া খেল ধেমালি হৈ আছে বৈশিষ্ট্যটো হ'ল যে আমি কেৱল মাত্ৰ মেম্বাৰসকলে এটা পইচা তুলি আমি ধুনীয়াকৈ অনুষ্ঠানটো কৰোঁ কোনো বাহ্যিক সাহায্য নিবিচাৰোঁ কিন্তু আমাৰ অনুষ্ঠানৰ প্ৰতি ভাল লাগি পেলাই ইভেন প্ৰতিযোগিতাত ভাগ ল'বলৈ অহা ছাত্ৰৰ অভিভাৱকে আমাক দি গৈছে মানে এনেকুৱা ধৰণৰ এটা অনুষ্ঠান ৰাতিৰ বিয়লিটো অলপ ভিডিঅ'টো ৰাখি লৈছোঁ আৰু এয়া হৈ আছিলে আমাৰ মহিলাসকলৰ টকা বিহুৰ কম্পিটিশ্যন কিয়নো আমাৰ এই বিহুখনত আমি কোনো ধৰণৰ মৌ কুঁৱৰী বা বৰ বিহুৱতী এই ধৰণৰ কম্পিটিশ্যনৰ অনুষ্ঠিত নকৰোঁ কেৱল মাত্ৰ টকা বিহুৰ প্ৰতিযোগিতাখনেই আমি অনুষ্ঠিত কৰোঁ আৰু এইবাৰৰ আমাৰ এই বিহুখনিত টকা বিহুৰ দল কেইবাটাও আহিলে সেয়া চাই খুব ভাল লাগিলে আৰু বহুত দূৰ দূৰণিৰ পৰাও আহিলে সেয়াও ভাল লাগিলে লগতে ৰাইজৰ সহায় সহযোগিতাও খুব ভাল ধৰণে পাইছোঁ সেয়াও খুব ভাল লাগিছে চাই পেলাই এয়া চলি আছে এয়া আমাৰ মহিলাসকলৰ টকা বিহুৰ কম্পিটিশ্যন মাটিরে গুটুলি ওই মাটিরে গুটুলি ওই গুটুলি ও মিয়া মাটিরে উলালে মার বউর আমি আমন্ত্ৰণ কৰিও না বিচাৰকগৈ ইমান সময় কষ্ট কৰি যি তেওঁলোকৰ বিজুমন দত্তই এয়া আজি টকা বিহু প্ৰতিযোগিতাৰ তৃতীয় পুৰস্কাৰপ্ৰাপ্ত ৰাংঢালী জীয়ৰী টকা বিহু দল এই সময়খিনিতে কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি পুৰস্কাৰ প্ৰদান কৰা অনুষ্ঠানটো ৰাখি দিছিলোঁ আৰু লগতে আমাৰ অনুষ্ঠানৰ লগত প্ৰথমৰ পৰাই ওতঃপ্ৰোতভাৱে জড়িত আমাৰ শ্ৰদ্ধা মৃদুল বৰা ছাৰ উপস্থিত হৈছিলেহি তেওঁকো আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ লগতে তেওঁ ৰাইজক উদ্দেশ্যি দুআষাৰ তেওঁ মন্তব্য ৰাখিছিলে সেইকাৰণে আমাৰ ভোগালী বিহুৰ সময়ত মাঘৰ বিহুৰ সময়ত আমাক খোৱাৰ দিশটো বেছিকৈ আমাৰ পৰম্পৰাগতভাৱে গুৰুত্ব দিয়া হয় আৰু আপোনালোকে মন কৰিব বহাগৰ বিহুৰ সময়ত আমাৰ বসন্ত যিবিলাক ভাইৰেল ডিজিজ বুলি কওঁ সেই মানে ডায়েৰিয়েল ডিজিজেই হওক চিকেন পক্স সৰুৱাই মাজুৱাই এনেকুৱা ধৰণৰ ৰোগবিলাক আমাৰ বসন্তৰ সময়ৰ পৰা আহে আৰু সন্ধিয়া হোৱাৰ লগে লগে আমাৰ প্ৰথম অনুষ্ঠান আৰম্ভ হৈ গৈছিলে লখিমপুৰৰে চেংকন চেমনীয়া হুঁচৰি দলৰ দ্বাৰা প্ৰদৰ্শন কৰা এই হুঁচৰি বিহু আমি চাই খুবেই ভাল পালোঁ দেই
বিহুতি অসম মানুহৰ ঈশা দেৱনাথ, নিধি সিং, আৰেধ্যা ভাৱাল, অক্ষিতা দেৱনাথ। বাকী সিং দেৱনাথ তোমালোকে কোনোবাই ধৰিব পাৰিলানে? কোনেও পৰা নাই। গতিকে আমাৰ বাৰ্তা সেইটোৱে, অসমীয়া হ'ব লাগিব তেজত, অসমীয়া কেতিয়াও ভাষাত নহয়। অসমীয়া হ'ব লাগিব তেজত, অসমীয়া কেতিয়াও বেলেগৰ পৰা আহিলো বেলেগত জন্ম হলো বুলি নহয়। তেওঁলোকে হাৰে হিমজে অসমীয়া। মই আচৰিত হৈ গ'লো, অভিভূত, আপোনালোকে অভিভূত হৈছে। ইয়াত কোনেও নুই কৰিব নোৱাৰে। গতিকে আমি তেওঁলোকৰে দুই এজনৰ অভিভাৱক বিচাৰিম, কি ধৰণে বিহু কি ধৰণে শিকাইছে আমি তেওঁলোকৰ পৰা শুনিম। হয়তো বহুতে কথা ক'বলৈ অকণমান প্ৰতিজনী ছোৱালীয়ে, আৰু গতিকে ইয়াতে ভুল ক্ৰুটি কিন্তু বহুতো মিলিছে। কৰিলে ভাল লাগিব। আমাৰ সৰু ল'ৰা ছোৱালীখিনিয়ে শিকক। এয়া সিদ্ধাৰ্থ কোঁৱৰে, তেখেতক এখনি ফুলাম গামোচা সম্বৰ্ধনা জনাইছে আৰু তেওঁলোকে ইমান ধুনীয়া এটা পাৰফৰ্মেঞ্চ দিছে। ইয়াৰ পাছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাম আমাৰ মাজত উপস্থিত থকা অৰূপ বৰুৱাদেৱৰ গীতৰ শৰাই। তেখেতে আমাৰ মাজত আহি তেখেতৰ গীতৰ শৰাই আগবঢ়াব। মুক্তিৰ প্ৰভাতেৰে হাতি উঠাপনা আইহো নিতিয়া কৰে বুঢ়া ঘূৰে নিদ্ৰাৰে মোৰ পুত্ৰ হৈ মতে তৰুণ আইটোৰে হৈ মই কৰে মোৰ হুঁচৰিৰ পিছতে আমি ৰাখিছিলোঁ এই অনুষ্ঠানটো, মৰমৰ ভণ্টি অশ্ৰুসীমনা মানে স্মৃতিৰেখা বৰাৰ সংস্কৃতি নৃত্য দলৰ নৃত্য প্ৰদৰ্শন। তেওঁলোকৰ এই নৃত্য প্ৰদৰ্শন অনুষ্ঠানটিয়ে আমাৰ এই সন্ধিয়াটো আৰু অধিক জীপাল কৰি তুলিছিলে। সঁচাকৈ ক'বলৈ ভাষাই নাই। খুব ভাল লাগিলে, খুব ভাল লাগিলে। আৰু আগুৱাই যোৱা তোমাক অনুষ্ঠানৰ শেষতো ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে কৈছোঁ আৰু অনাগত দিনত আমি তোমাৰ পৰা সহযোগিতা কামনা কৰিছোঁ। আমাৰ সকলোৱে তোমাৰ অনুষ্ঠান চাই খুবেই ভাল পালে। এই ভিডিঅ'ৰ জৰিয়তে পুনৰ তোমাক ধন্যবাদ জনাইছোঁ। ডাঙৰ হৈ গৈ থাকিম। আজি আমি তেওঁলোকক এই শৰাই আগবঢ়াবৰ কাৰণে আমাৰ সকলো মহিলা আগবাঢ়িছে। ধন্যবাদ সম্বৰ্ধনা জনাইছে। আমি কিছু কষ্ট কৰি তেওঁলোকে পাৰফৰ্ম কৰিছে, আমি ক'ব লাগিব। আমাৰ লখিমপুৰ সেউজ প্ৰেমী ৰাইজৰ সহযোগত ৰহেদৈ শুনিয়ে ভাল লগা আৰু এই ধুনীয়া অনুষ্ঠানটিত আজি সমবেত হোৱা সকলোকে বহাগৰ লগ জনাইছোঁ। একো নকওঁ, ছোৱালীখিনিৰ নামটো ক'ম। এইফালৰ পৰা ইমান কষ্ট কৰি নচা ছোৱালীকে হয়তো আপোনালোকৰো ভাল লাগিব, সকলোৰে ভাল লাগিব। যদি ভাল লাগিব হাত চাপৰিটো দিয়ক, মই নামটো কৈ দিম। এইফালৰ পৰা গায়ত্ৰী, জ্যোতিস্মিতা, গায়ত্ৰী, ফুলমণি, কৃষ্ণা, ৰজপ্ৰিয়া, পৰিস্মিতা, সকলোৰে আশীৰ্বাদ মৰম আমাৰ চিৰকাম্য। এই ধুনীয়া অনুষ্ঠানটি জিলিকি থাকক। জিলিকি থকা অনুষ্ঠানটিৰ সমভাগী হ'বলৈ নিজেই আহিম, সদায় আহিম। দাদাই নামাতিলেও জোৰ কৰি আমি মঞ্চ ল'ম। আজিলৈ আহিছোঁ, সকলোকে পুনৰবাৰ বহাগৰ লগ জনাইছোঁ। ধন্যবাদ। খুব সুন্দৰ। এতিয়া আমি মঞ্চলৈ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আহিব গৈছোঁ ঋতুপৰ্ণ বৰদলৈ। খুব ব্যস্ততাৰ মাজতে জনপ্ৰিয় কণ্ঠশিল্পী লেখিকা নেওগো আমাৰ অনুষ্ঠানত উপস্থিত হ'লহি। সেইদিনাখন তেওঁৰ বেলেগ এঠাইতো অনুষ্ঠান আছিলে, সেইকাৰণে তেওঁ আমাৰ অনুষ্ঠানলৈ অকণমান আগতীয়াকৈ উপস্থিত হ'লহি আৰু আমাৰ বিহুপ্ৰেমী ৰাইজক ভালকৈ নচুৱালে তেওঁ গানৰ তালে তালে। আমিও নাচিলোঁ, এনজয় কৰিলোঁ, খুব ভাল লাগিলে। আগুৱাই যোৱা অনাগত দিনত তোমাৰ উপস্থিতি আমি কামনা কৰিছোঁ আৰু আমাৰ অনুষ্ঠানটোক জীপাল কৰি তোলাৰ বাবে তোমাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া হৈ আছিলে জাচিংফা জনগোষ্ঠীয় নৃত্য দলৰ দ্বাৰা প্ৰদৰ্শন কৰা নৃত্যৰ অনুষ্ঠান। আমাৰ 2023 বৰ্ষতো আমি তেওঁলোকৰ নৃত্য অনুষ্ঠান ৰাইজৰ লগতে আমি উপভোগ কৰিছিলোঁ আৰু এইবাৰো ৰহেদৈ 2025তো আমি তেওঁলোকৰ নৃত্যৰ অনুষ্ঠান উপভোগ কৰিলোঁ। খুবেই ভাল লাগিলে। শেষলৈকে চাব, আপোনালোককো কিছু অংশ দেখাইছোঁ। যাকে যাকে বহিছ
এই অনুষ্ঠানৰ পাছতে আমাৰ আজি ৰহেদৈ 2025ৰ বিহুখনৰ সমাপ্তি হৈছিলে কাৰণ আমি আমাৰ বিহুখন বেছি ৰাতিলৈকে নাৰাখোঁ প্ৰায় সোনকালে শেষ কৰিবলৈ চেষ্টা কৰোঁ আৰু সোনকালে শেষো হৈছিলে তাৰ পাছতে এতিয়া ইয়াতে মই কিছুমান ফটো দি দিছোঁ দিনটোৰ গোটেই কাৰ্যসূচীখিনিৰ কাৰণ কিছুমান মুহূৰ্তৰ ভিডিঅ' ক্লিক কৰি ৰাখিব নোৱাৰিলোঁ কাৰণ সকলো নিজৰ নিজৰ ক্ষেত্ৰত ব্যস্ত হৈ আছিলে কোনোবাই অতিথি আপ্যায়ন কৰিছে কোনোবাই অতিথিক মাতবোল কৰিছে কোনোবাই খানা বনাইছে কোনোবাই অনুষ্ঠান পৰিচালনা কৰিছে তো সেইকাৰণে কিছুমান কাৰ্যসূচী ধৰি ৰাখিব নোৱাৰিলোঁ সেইকাৰণে ফটোখিনিকে ৰাখি দিছোঁ আৰু যিখিনি ভিডিঅ' আমাৰ সদস্যসকলৰ পৰা গোটালোঁ সেইখিনিৰে সম্পূৰ্ণ আৰম্ভণিৰ পৰা শেষলৈকে এটা ভিডিঅ' প্ৰস্তুত কৰি আমাৰ কাৰণে আপোনালোকক দেখাবৰ কাৰণে ইউটিউবত ৰাখিবলৈ এটা ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়াইছোঁ যাতে মন গ'লে খুচৰি চাব পাৰোঁ কি কি কাম কৰিছিলোঁ কেনেদৰে কামখিনি কৰিছিলোঁ মঞ্চ কেনেদৰে সজাইছিলোঁ আৰু অনাগত দিনত আকৌ আমি কেনেদৰে নতুন সংযোজন কৰি পেলাই কামখিনি কৰিব পাৰোঁ সেইখিনি যাতে চাব পাৰোঁ আৰু এইবাৰৰ আমাৰ বিহুখনত ছাত্ৰ ছাত্ৰীৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত ইমানেই মানে ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিলে খুবেই ভাল পাইছোঁ আৰু ভাবিছোঁ যে অনাগত দিনতো যাতে আমি তেওঁলোকৰ পৰা তেনেদৰে সহায় সহযোগিতা পাম 2025ৰ ৰহেদৈ চোতালৰ বিহুৰ আমাৰ সফল সমাপ্তি হ'ল বুলি আমি ভাবিছোঁ আৰু সেই আশাৰে 2026ত নতুন সংযোজনেৰে নতুন পদক্ষেপেৰে যাতে আমি আকৌ নতুন উৎসাহেৰে আমাৰ এই বিহুখনি নতুন এটা ঠাইত অনুষ্ঠিত কৰিব পাৰোঁ তাৰ কাৰণে এই সেউজীয়া ভালপোৱা লখিমপুৰৰ এই যুৱক যুৱতী কেইজনক আপোনালোকৰ মৰম লগতে শুভকামনা আৰু উৎসাহৰ খুবেই প্ৰয়োজন আমাক সেইমানকণেই লাগে আশা কৰিছোঁ আপোনালোকে সেইখিনি আমাক দিব লগতে ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি দিহা পৰামৰ্শ কিবা দিবলৈ থাকে সেইখিনিও মই কৈছোঁৱেই আগতে যে আমাক কমেণ্টৰ জৰিয়তে প্ৰেৰণ কৰিব এয়াই আছিলে আমাৰ ৰহেদৈ চোতালৰ বিহু 2025ৰ গ্ৰাম্যানুভূতিৰ বাকৰিত অনুষ্ঠিত কৰা আমাৰ এই বিহুখনৰ এদিনীয়া বিহুখনৰ কিছু দৃশ্যাংশ ভাল পালে লাইক কৰিব লগতে আজিলৈ আহিছোঁ ধন্যবাদ